নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আছে। ইতিমধ্যে থাম্বনেইল চাই আপোনালোকে অনুমান কৰিব পাৰিছে যে আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু কি হ'ব। হয়, ঠিকেই বুজিছে। অসম চৰকাৰৰ SLPRB অৰ্থাৎ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছামৰ তৰফৰ পৰা ইতিমধ্যে 5 ডিচেম্বৰ তাৰিখে এটা বিজ্ঞাপন প্ৰকাশ কৰিছে। এইটো অসমৰ নিবনুৱাসকলৰ বাবে অতিকৈ সুখবৰ। এতিয়া এই ভিডিঅ'টোত আমি এই বিজ্ঞাপনটোত কি কি কথা কৈছে তাৰ বিষয়ে আমি চমুকৈ আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে ভিডিঅ'টো আপোনালোকে চালে কি কি জানিব পাৰিব। 1 নম্বৰ কথা হৈছে যে এই যিটো চাকৰি ওলাইছে, এই চাকৰি কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, এপ্লিকেশ্যন ফিজ আছেনে নাই, ষ্টাৰ্টিং ডেট অৰ্থাৎ কেতিয়াৰ পৰা ইয়াক অনলাইন কৰিব লাগিব নে অফলাইন কৰিব লাগিব, লাষ্ট ডেট কেতিয়া হ'ব, ইয়াৰ বাবে প্ৰয়োজনীয় ডকুমেণ্টছ কি কি লাগিব, এনেকুৱা বহুত কথা আছে যিখিনি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ যত্ন কৰিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবলৈ। প্ৰথম কথা হৈছে যে আমাৰ এই যিটো বিজ্ঞাপন প্ৰকাশ কৰিছে 5 ডিচেম্বৰ তাৰিখে, তাত উল্লেখিত অনুসৰি যে সৰ্বমুঠ অল আছাম ভিত্তিত পোষ্ট কিমানটা আছে। পোষ্টৰ কেটেগৰী দুটা ভাগত ভাগ কৰিছে। এটা UB অৰ্থাৎ আৰ্ম বাৰ্নছ আৰু এটা আনআৰ্মড। তাত য'ত পোষ্ট আছে 1052 অৰ্থাৎ 1052টা, আৰু আনহাতে আৰ্ম বাৰ্নছ তাত আছে 653 অৰ্থাৎ 653টা। এতিয়া এই দুইটা পোষ্টৰ কাৰণে কোৱালিফিকেশ্যন বেলেগ বেলেগ। আমি ভিডিঅ'টো অলপ শেষৰ ফালে আমি ক'ম বাৰু। তাৰপিছত আহিলে আপোনালোকে এই ডকুমেণ্টছবিলাকৰ উপৰিও আপোনাৰ বয়সটো কিমান হ'ব সেই কথাকেইটা আপুনি জানিব লাগিব, কাৰণ বয়সটো নজনাকৈ আপোনালোকে ডকুমেণ্টছ চাই পেলাই একো লাভ নহ'ব। প্ৰথম কথা, এই দুইটা চাকৰিৰ বাবে বয়সটো 18 বছৰৰ পৰা 25 বছৰলৈকে নিৰ্ধাৰণ কৰিছে। 18 বছৰৰ পৰা 25 বছৰ বুলি কৈছে যদিও অৱশ্যে যিবিলাক ৰিজাৰ্ভ কেটেগৰীত পৰে তেওঁলোকৰ কাৰণে ৰিলেক্সেশ্যনো আছে। সেইটো বিষয়ে বা আমি উল্লেখ কৰিম। এতিয়া 18 বছৰৰ পৰা 25 বছৰ হ'বলৈ কেতিয়া হ'ব, তাত বিজ্ঞাপনত উল্লেখ স্পষ্টকৈ কৈ দিছে যে জানুৱাৰী 1 তাৰিখ অৰ্থাৎ 2026 চনৰ জানুৱাৰী 1 তাৰিখৰ ভিতৰত তেওঁ 18 বছৰ সম্পূৰ্ণ হ'ব লাগিব আৰু 25 বছৰ অধিক হ'ব নালাগিব। তাক এনেদৰেও আমি ভাবিব পাৰিম যে 2008 চনৰ পিছত জন্মগ্ৰহণ কৰা হ'ব নোৱাৰিব আৰু 2001 চনৰ আগত জন্মগ্ৰহণ কৰিব নোৱাৰিব। অৱশ্যে ৰিলেক্সেশ্যন আছে বাৰু, তাৰ বয়সৰ যিটো ৰেহাই সীমা আছে। ৰিজাৰ্ভ কেটেগৰী বুলি ক'বলৈ হ'লে আমাৰ SC, ST, প্লেইনছ আৰু হিলছ এই সমগ্ৰ কেটেগৰীৰ বাবে 5 years ৰিলেক্সেশ্যন দিছে। যদি 25 বছৰ কমপ্লিট হৈ গ'ল আৰু যদি আপুনি SC বা ST ভিতৰত যদি পৰে, তেতিয়াহ'লে আপুনি 25+5 অৰ্থাৎ 30 yearsলৈকে আপুনি এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে OBC আৰু MOBCৰ কাৰণে যিটো ৰিজাৰ্ভ কেটেগৰী, তেওঁলোকৰ কাৰণে 23 years কৈছে। আৰু 3 years বুলি ক'বলৈ হ'লে 25+3 28লৈকে এপ্লাই কৰিব পাৰিব। আৰু এটা খুব গুৰুত্বপূৰ্ণ কথাটো হৈছে ইয়াত এপ্লিকেশ্যন ফিজ কোনো প্ৰয়োজন নাই। এইটো খুব ভাল কথা। বহুতে এপ্লিকেশ্যন ফিজটোৰ কাৰণেও অকণমান কমপ্লেইন কৰা দেখা পোৱা যায়, গতিকে সেইটো অসম চৰকাৰৰ ফালৰ পৰা নীল কৰিছে। আৰু এটা হৈছে ইয়াত ডকুমেণ্টছ কি কি লাগিব, ডকুমেণ্টছ কি কি কথা লাগিব আমি এটা ইয়াৰ পিছৰ ভিডিঅ'টোত কৰিম, কাৰণ নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। চ' এই কথাকেইটা আপোনালোকে জনাৰ পিছতহে গোটেই ডকুমেণ্টছকেইটা কি কি লাগিব আৰু আপোনাৰ বয়স হ'ব নহ'ব, কোৱালিফিকেশ্যন আছেনে নাই। কোৱালিফিকেশ্যন বুলি কোৱাৰ লগে লগে মই পাহৰি গৈছোঁ বাৰু। কোৱালিফিকেশ্যন বুলি ক'বলৈ দুইটা পোষ্টৰ কাৰণে ডিফাৰেঞ্চ বেলেগ বেলেগ কোৱালিফিকেশ্যন লাগিব। তাৰ কাৰণে HS পাছ অৰ্থাৎ যিটো UB কাৰণে UB পোষ্টটোৰ কাৰণে কোৱালিফিকেশ্যনটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। আৰু যিটো AB পোষ্ট 653টা আছে, সেইটোৰ কাৰণে কেৱল 10 পাছ হ'লেই হৈ যাব। চ' ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ। আৰু ডকুমেণ্টছ কি কি লাগিব আমি পৰৱৰ্তী ভিডিঅ'ত এই বিষয়ে আলোচনা কৰিম। তো আজিলৈ ইমানে, ধন্যবাদ।